এই মুহূৰ্তত আমি দিব বিচাৰিছোঁ এটা মৰ্মান্তিক খবৰ। কচুগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডত থিতাতে ভস্মীভূত হৈ নিহত 2 শিশু। গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত নয়ানগৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে। শিশু দুটা চোতালত খেলি থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লৈছে বুলি জানিব পৰা গৈছে। শিশু দুটা নয়ানগৰৰ অমিন্দ্ৰ কিস্কুৰ কন্যা আৰ্চিনা কিস্কু আৰু হোমদেৱ ডেম্ব্ৰমৰ পুত্ৰ মণিৰাম হেম্ব্ৰম। আমি পুনৰ জনাইছোঁ, কচুগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডত থিতাতে নিহত হৈছে 2 শিশু। গোসাইগাঁৱৰ পৰা আজিজুল হক ৰিপৰ্ট, খবৰ 24x7। মই খবৰ পোৱাত লগে লগে আহি পাইছোঁ। মানে জ্বলি আছিল, অলপ মানে হালা চিলা কৰিছে। এজন এই আগুনৰ জ্বলাৰ পৰা ওলাই আহে, খালি মানুহ আছে বুলিয়ে কয়। সৰু ল'ৰা আৰু পৰা ক'ব নোৱাৰে। সেই খেলি ধূলি কৰিছিল ভিতৰত, এইটো ক'ব নোৱাৰে। মই ভাবিছোঁ খেলি ধূলি কৰিছিল। এজনতো ওলাই আহিল, এই ওলাই অহাত গম পাই মই ওচৰত চবৰীয়া মানুহ গৈ এই কাবিটো চৰাব পৰা নাই। ভিতৰতে দেখা পালোঁ যে পায়খানা ঘৰৰ ভিতৰত 2জন ল'ৰা ছোৱালী আগুনত পৰা মৃত্যু হ'ল। ঘটনাটো মই ঘৰতে কাম কৰি আছিল। এই সময়তে আমাৰ চৰকাৰী গাঁওবুঢ়া মোক জনাইছে, আমাৰ দাদাৰ ছোৱালী আৰু একজন বেলেগ ল'ৰা এই পাঠশালাত জ্বলি গ'ল। ভিতৰত আছিল পায়খানা ঘৰতে, মানে একবাৰে মানে শেষ হৈছে, ফুৰি মানে কিবা নিচিনা কৰা। এইটোক মোৰ খবৰ পাওঁতে মই নিৰ্দেশ দিছে গুৰুফিলা আউটপোষ্ট আইচিক জনাক। এইমতে মই আইচিক জনালোঁ। জনাৰ পিছত 10-15 মিনিট মানত আহি পাইছে আইচি ছাৰ। এতিয়াতো তাৰ দায়িত্বত এতিয়ালৈকে মোৰ এই জেগাতে আছে। সিহঁতৰ মানে কিবা কেনেকুৱা কি কৰিব নালাগে, তেওঁৰ হাতত মই দায়িত্ব দিছোঁ। এতিয়া খবৰ পোৱা হ'ল যে কিবা মৰা মানুহৰ গাড়ীটো লৈ আনি এই ডেড বডিটো লৈ যাব পষ্টমৰ্টমৰ কাৰণে কোকৰাঝাৰ।